हेलो एवरीवन तुम्हालोকক आमार चैनल नलेज अफ साइंस स्वागतम जनाइছো এটা তোমালোকৰ নোটিফিকেশন আহিছে এইচএস ফার্স্ট ইয়াৰৰ তো সেই নোটিফিকেশনটো কি মই আজি তোমালোকক গোটেইটো বুজাই দিছো তো ইয়াৰ তোমালোকৰ ইয়াতে কৈছে এই নোটিছখনৰ মতে তোমালোকৰ 15 অফ জুন মানে 15 তাৰিখৰ ভিতৰত 15 তাৰিখৰ ভিতৰত তোমালোকৰ যিবোৰ মাৰ্কশিট আছে সেইবোৰ তোমালোকে ডাউনলোড কৰিব পাৰিবা এই নোটিছখনৰ মতে 15 অফ জুনৰ পৰা তোমালোকে কি কৰিব পাৰিবা তোমালোকৰ মাৰ্কশিটবোৰ ডাউনলোড কৰিব পাৰিবা আৰু ইয়াতে আৰু এটা এই নোটিছখনত আৰু এটা কথা লিখা আছে যে তোমালোকৰ যিবোৰ এইচএস সেকেন্ড ইয়াৰৰ যিবোৰ ক্লাস সেই এইচএস সেকেন্ড ইয়াৰৰ যিবোৰ ক্লাস আছে সেই ক্লাসবোৰ তোমালোকৰ আফটাৰ বিহু সেই বিহুৰ পিছত স্টাर्ट কৰিবলৈ দিছে বুজি পালা কথাটো যে সেই জীৱ তোমালোকৰ কি এইচএস সেকেন্ড ইয়াৰৰ ক্লাসবোৰ আছে সেই এইচএস সেকেন্ড ইয়াৰৰ ক্লাসবোৰ তোমালোকক আফটাৰ বিহু স্টাर्ट কৰিবলৈ দিছে এতিয়া কোশ্চেন হল যে এক্সাম কেতিয়া হ'ব এৰি এক্সাম কেতিয়া হ'ব এটো ডাইৰেক্টলি কোৱা নাই বা ডাইৰেক্টলি ৰুটিনটো দিয়া নাই কিন্তু ইটো কৈছে যে যেটো তোমাৰ এইচএস সেকেন্ড ইয়াৰৰ যেটো তোমাৰ ক্লাস স্টার্ট হ'ব সেটো হ'ব তোমাৰ আফটাৰ বিহু হয়নে সেই ক্লাসৰ মাঝে মাঝে তোমালোকৰ কি হৈ থাকিব সেই ক্লাসৰ মাঝে মাঝে তোমালোকৰ কি হ'ব সেই জীৱ তোমালোকৰ যিবোৰ পেপাৰ হোৱা নাই মানে যিবোৰ এক্সাম তোমালোকৰ হোৱা নাই সেই এক্সামবোৰ তোমালোকৰ সেই ক্লাসবোৰৰ মাঝে মাঝে হ'ব বুজি পালা কথাটো বুজি পালা নে সেই মাঝে মাঝে তোমালোকৰ সেই এক্সামবোৰ হ'ব এতিয়া এক্সামবোৰ মানে তোমালোকৰ কেতিয়া হ'ব এই তাৰিখে হ'ব সেইবোৰ তোমালোকৰ নোটিছখন দি দিব তো এই নোটিছখনত যিবোৰ আছে সেইটো মই ইটো কৈ দিলো যে ইয়াতে ইটো লিখা আছে যে তোমালোকৰ যিবোৰ এক্সাম তোমাৰ এইচএস জিৰ সেকেন্ড ইয়াৰৰ এক ক্লাসবোৰ স্টার্ট কৰিব লাগিব নহলে বহুত দেৰি হৈ যাব সেই কাৰণে ইয়াতে ইটো কৈছে যে তোমালোকৰ আফটাৰ বিহুৰ পিছত তোমালোকৰ এইচএস সেকেন্ড ইয়াৰৰ ক্লাসবোৰ স্টার্ট হৈ যাব আৰু এক্সামবোৰ সেই ক্লাসৰ মাজতে তোমালোকৰ হৈ যাব সো তোমালোকে ক্লাস 12 তোমালোকে স্টার্ট কৰিব পাৰিবা আৰু তাৰ মাজে মাজে তোমালোকক এইচএস ফার্স্ট ইয়াৰৰ যিবোৰ এক্সাম বাকি আছে সেই কাৰণে অলপ প্ৰিপেয়াৰ হ'ব লাগিব কিবা যদি প্ৰবলেম থাকে তোমালোকে আমাক কমেন্ট সেকশনত জনাব পাৰা